আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা কাফ, এটা আৰবী বৰ্ণ। সূৰাটোৰ ৩৬ নম্বৰ আয়াতৰ পৰা ৪০ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। সিহঁতৰ পূৰ্বে মই বহুতো মানৱ গোষ্ঠী বিনাশ কৰিছিলোঁ, যিবিলাক ইহঁততকৈ অধিক পৰাক্ৰমী আছিল। সিহঁতে দেশে বিদেশে পিয়াপি দি ঘূৰি ফুৰিছিল। পিছে চোৱা, পলাই গৈ আশ্ৰয় ল'বলৈ সিহঁতে কোনো ঠাই পালেনে? উপলব্ধি কৰিব পৰা, যাৰ অন্তৰ আছে, যিয়ে একান্ত মনে কাণ পাতি শুনে, তেনে ব্যক্তিৰ বাবে ইয়াত জ্ঞান লাভ কৰিব পৰা শিক্ষা আছে। মই আকাশমণ্ডল আৰু পৃথিৱী আৰু দুয়োৰে মাজত থকা সকলো বস্তুকে ছদিনত সৃজন কৰিছোঁ আৰু মোক অৱসাদে স্পৰ্শ কৰা নাই। গতিকে হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সিহঁতৰ কথাত তুমি ধৈৰ্য ধাৰণ কৰা আৰু তোমাৰ প্ৰভুৰ প্ৰশংসাৰে সৈতে তেওঁৰ গুণানুকীৰ্তন কৰি থাকা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ পূৰ্বে। ৪০ নম্বৰ। নিশাৰ ভাগতো আকৌ তেওঁৰে গুণকীৰ্তন কৰা আৰু ছিজদাত অৱনত হৈ নামাজৰ পৰা অৱসৰ পোৱাৰ পিছতো। সমাপ্ত।